এটেনশ্যন মৰিগাঁও জিলা পৰিষদ, এটেনশ্যন মায়ং উন্নয়ন খণ্ড, MG এনৰেগাত ব্যাপক দুৰ্নীতি। মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ জাগি ভকতগাঁও পঞ্চায়তত দুৰ্নীতি, নামমাত্ৰ কাম কৰিয়ে উঠাই নিলে লাখ লাখ টকা। মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডত MG এনৰেগাৰ ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। জাগি ভকতগাঁও পঞ্চায়তত সংঘটিত হৈছে এই ব্যাগুম দুৰ্নীতি। উল্লেখযোগ্য যে 2020-21 বিত্তীয় বৰ্ষত মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত জাগি ভকতগাঁও আঞ্চলিক পঞ্চায়তৰ আবণ্টিত 9,80,660 টকাৰ পুঁজিৰে MG এনৰেগাৰ অধীনত ৰূপায়িত হোৱা বুঢ়ীডুং কৃষিক্ষেত্ৰলৈ নিৰ্মাণ কৰা নলা নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি মাত্ৰ 10% কাম কৰি সকলো ধন আত্মসাৎ কৰিলে এটা বিশেষ চক্ৰই। এই লুণ্ঠনৰ চক্ৰটোত আঞ্চলিক পঞ্চায়তৰ এগৰাকী সদস্য আৰু তেওঁৰ ঘনিষ্ঠ দুজনমান যুৱ বিজেপি নেতা জড়িত থকাৰ অভিযোগ আছে। শুনক স্থানীয় ৰাইজে কি কয় এই সন্দৰ্ভত। ইয়াত যে এতিয়া 9,80,000 টকা আহিছে নহয় জানো, 9,80,000 টকা আহিছে, ইয়াত খৰচা হৈছে 10%, নহয় জানো, 10% হৈছে, বাকী 9,80,000 টকা ক'লৈ গ'ল? আৰু এই ডুংটোত সন্ধিয়া 4:30-5টাত JCBখন নুমাব কিয় লগা হ'ল নহয় জানো বা? গাঁৱততো মানুহ আছে, গাঁৱৰ মানুহ ল'ব লাগিছিল, গাঁৱৰ মানুহ লৈ আলোচনা কৰি পেলাই গাড়ী নুমাব লাগিছিলে, সেইটো নকৰিলে। নকৰাৰ বিনিময়ত আমাৰ 4-6জন লগ লাগি আৰু এজন তেতলাৰ পৰা আহিছে, তেওঁৰ দাদাজন আহি তৰ্ক বিতৰ্ক কোৱাৰ পিছতহে JCBখন উঠাই নিছে। তেওঁলোকে নুঠায়, কিন্তু তেওঁলোকে গুণ্ডামি কৰিয়ে চলাব বিচাৰে। আৰু ইমানখিনি টকা ক'লৈ গ'ল? আনহাতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি চৰকাৰে ঘোষণা কৰাৰ সময়তেই মৰিগাঁও জিলা মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত জাগি ভকতগাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ পুঁজিৰে MG এনৰেগাৰ আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতি পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত। ইফালে মৰিগাঁও জিলা পৰিষদৰ কান্দই জোকাৰিছে সমগ্ৰ মৰিগাঁও। সঘনে ন কেলেংকাৰী পোহৰলৈ আহি আছে মৰিগাঁও জিলা পৰিষদৰ। এইবাৰ ৰাম মন্দিৰৰ উন্নয়নৰ নামতো বৃহৎ কেলেংকাৰী। যি সময়ত বিজেপি দলটোৱে ভগৱান ৰামৰ নামত ধৰ্মীয় আৱেগৰ ৰাজনীতি কৰি শাসনত অধিষ্ঠিত হৈছে, সেই বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাম মন্দিৰ উন্নয়নৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য উন্মোচিত হোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁও জিলা পৰিষদত সংঘটিত হৈছে এই ব্যাগুম দুৰ্নীতি। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়ং গাঁও পঞ্চায়তৰ হাতীমুৰীয়াত থকা ৰাম মন্দিৰ উন্নয়নৰ নামত সংঘটিত হৈছে এই দুৰ্নীতি। মৰিগাঁও জিলা পৰিষদে মায়ং উন্নয়ন খণ্ডৰ মায়ং গাঁও পঞ্চায়তৰ হাতীমুৰীয়াত থকা ৰাম মন্দিৰত যোগ কেন্দ্ৰ আৰু শিশু উদ্যান নিৰ্মাণৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে 15 লাখ টকা আবণ্টন কৰাৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত 3 লাখ টকা আবণ্টন দিছিল। কিন্তু উক্ত পুঁজিৰ 20% কাম কৰি সমুদায় ধন আত্মসাৎ কৰা বুলি স্থানীয় ৰাইজে বিস্ফোৰক অভিযোগ কৰিছে। আমি মায়ঙৰ স্থানীয় ব্যক্তি হিচাপত ৰাম মন্দিৰ, মায়ঙৰ বিভিন্ন মন্দিৰ আছে, বিভিন্ন মন্দিৰৰ নামত মায়ং গাঁও পঞ্চায়তে চৰকাৰী ধন কিছু অপব্যৱহাৰ কৰা আমি দেখিছোঁ। ইয়াৰ জ্বলন্ত প্ৰমাণ ইয়াৰ আগত আমি ৰাইজৰ দলৰ তৰফৰ পৰা তথ্য বিচৰা আইনৰ জৰিয়তে আমি কিছু তথ্য আমি সংগ্ৰহ কৰিছিলোঁ। সেই তথ্যটো আমি দেখিছিলোঁ যে মায়ং পঞ্চায়ত, ব্লক পঞ্চায়ত, জিলা পৰিষদ, এই গোটেই পঞ্চায়তসমূহত চৰকাৰী ধন অপব্যৱহাৰ কৰিছে। আৰু মায়ং পঞ্চায়তক আমি আজি কিছুদিনৰ আগত, আজি প্ৰায় 2 মাহমানৰ আগত তথ্য জনা আইনৰ অধীনত আমি কিছু তথ্য আমি বিচাৰিছিলোঁ। তেখেতসকলে কিন্তু আজি তাৰিখলৈকে আমাক উপযুক্ত তথ্যখিনি দিবৰ কাৰণে কিন্তু তেখেতসকলে পৰা নাই। উল্লেখযোগ্য যে মৰিগাঁও জিলা পৰিষদৰ প্ৰতিটো ৰূপায়িত আঁচনিৰ বিপৰীতে একোখনকৈ ফলক থাকিব লাগে যদিও হাতীমুৰীয়া ৰাম মন্দিৰৰ নিৰ্মাণৰ ক্ষেত্ৰত এই নিয়ম উলংঘা কৰা হৈছে। কিয়নো একাংশ মুনাফালোভীৰ বাবে হিৰতিগাইত পৰিণত হোৱা হাতীমুৰীয়া ৰাম মন্দিৰৰ উন্নয়নত কোন আঁচনিৰ কিমান টকা ব্যয় হৈছে তাৰ ফলক পৰিলক্ষিত নোহোৱাটোৱে জল পত্ৰতকৈ পোহৰলৈ আনিছে ৰাম মন্দিৰৰ উন্নয়নৰ নামত হোৱা দুৰ্নীতিৰ দৌৰাত্ম্য। আনহাতে ৰাম মন্দিৰৰ নামত হোৱা পৰ্বতসমূহ দুৰ্নীতি উন্মোচিত হোৱাৰ পিছত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। এতিয়া মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত এই 2 পঞ্চায়তত সংঘটিত হোৱা এনে দুৰ্নীতিৰ বিৰুদ্ধে মৰিগাঁও জিলা পৰিষদ আৰু মায়ং উন্নয়ন খণ্ডৰ কৰ্তৃপক্ষই কি ভূমিকা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব। মায়ঙৰ পৰা হিমাংশু প্ৰতিম তামুলীৰ ৰিপৰ্ট, ভিজন প্ৰাগ।